কৃষ্ণ আমি যোৰহাটলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া যাত্ৰা আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘ সকলো সাজু হৈছে। এয়া বাপ আই মাতৃ সমস্ত গাড়ীত বহি এয়া ওলাইছে ৰাইজ। আমাৰ যোৰহাটলৈ দুদিনীয়া কাৰ্যসূচী লৈ ওলাইছোঁ। ৰাইজ গাড়ীত বহিছে। যাত্ৰা আৰম্ভ বিশ্বনাথ জিলা পাবৈ আঞ্চলিকৰ পৰা আহি আমি এয়া কাজিৰঙা পাইছোঁহি। কাজিৰঙাৰ এয়া ম'হ যাত্ৰাৰ পথত বহুতো বাপবন্ধু আই মাতৃ গাড়ী লৈ আহি আছে। সেয়া আগতো এখন গাড়ী গৈ আছে অধিৱেশন লৈ বুলিয়ে। আমাৰ গাড়ীত সকলো এক উৎফুল্লিত হৈ আছে। কেতিয়া পাম কৃষ্ণ চাওকচোন কি আনন্দ সকলোৰে। কৃষ্ণ বেডিং লৈ ৰাইজ আহি আমি গন্তব্যস্থান পালোহি। এয়া মূল তোৰণৰ সন্মুখেদি আমি সোমাই যাবলৈ আগবাঢ়িছোঁ। সুন্দৰ এখন তোৰণ চাওকচোন। লোকাৰণ্য অসমৰ বিভিন্ন প্ৰান্তৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আহিছে। এয়া আমি শিবিৰত আহি উপস্থিত হৈ তাতে বেডিংসমূহ ৰাখি অকণমান জিৰণি লৈছেহি বাপসকলে আই মাতৃসকলে। শিবিৰত থাকিবলৈ বৰ সুন্দৰ। অকণমান ওলাই আহিলোঁ। ওলাই আহি চাওক সেৱা বাহিনী, কেন্দ্ৰীয় সেৱা বাহিনীৰ এইটো শিবিৰ বৰাৰপু। ইয়াতে প্ৰায় ১০,০০০তকৈ অধিক যুৱক যুৱতী ইয়াতে থাকি লৈছে। সকলোকে সেৱা বাহিনীৰ বিষয়ে ক'বলগীয়া নাই, সকলোৱে জানেই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীয়ে কি কৰি আছে, কি কৰিছে বৰ্তমান সময়ত। এয়া চাওকচোন লোকাৰণ্য লক্ষ লক্ষ ভকতৰ পদধূলা ল'বলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিসকল বাপ বান্ধৱ আই মাতৃ সমস্ত আছে সকলো আহিছে। এয়া অতি সুন্দৰ বগলী তৈয়াৰ কৰি পানীত ৰাখিছে চাওকচোন। ইয়াতে মৎস্য এভাগো দেখিলোঁ। এইভাগ নাও এখন আছে। আহি আমি মূল মঞ্চৰ সন্মুখত ইয়াতে সংস্কৃতি শাখাৰ মুকলি অধিৱেশন হৈ আছে। গুৰু পবিত্ৰ প্ৰাণ বৰাৰ সভাপতিত্বত এখন সংস্কৃতি শাখাৰ মুকলি অধিৱেশন চলি আছে। আজি আমাৰ এই সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ প্ৰজিতজ্যোতি মহন্ত বাপক। তেখেতক নিৰ্দিষ্ট বক্তা ভাষণ প্ৰদান কৰিবৰ কাৰণে সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ চাওকচোন মঞ্চৰ সন্মুখত বাপসকল আই মাতৃ সমস্তকে সকলো সুন্দৰকৈ বহি আছে। কোনো হাই হুলস্থুল নাই।
ইমান সুন্দৰ পৰিৱেশ। জগতৰনো হে পৰম আনন্দে। এই মূল মঞ্চৰ সন্মুখভাগ। এতিয়া লগ পাবা নেকি? কৃষ্ণ সন্ধ্যা ভাগত কৃষ্ণ কৃষ্ণ বাপ